মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত ক্লাছ 4ৰ ইংৰাজী বিষয়ৰ তৃতীয় গোট মূল্যায়নৰ যিখন সম্ভাৱ্য প্ৰশ্নকাকত, এই প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা। প্ৰথমে নাম্বাৰ 1, ৰাইট 8 লাইনছ অফ দ্য পয়েম ফ্ৰগছ এট স্কুল। মানে ফ্ৰগছ এট স্কুল এই কবিতাখনৰ 8 শাৰী মুখস্থ লিখা। তোমালোকে এই কবিতাখন মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ 2, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। মানে তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। প্ৰথমে নাম্বাৰ A, হোৱাট ৱাজ অৰুণ এফ্ৰাইড অফ। এফ্ৰাইড অফ মানে হৈছে ভয় খোৱা। মানে অৰুণে কি দেখি ভয় খাইছিল। তোমালোকে লিখিবা যে অৰুণ ৱাজ এফ্ৰাইড অফ থাণ্ডাৰ এণ্ড লাইটেনিং। মানে অৰুণে থাণ্ডাৰ মানে হৈছে কি বজ্ৰ, এণ্ড লাইটেনিং মানে বিজুলী। অৰুণে বিজুলী আৰু বজ্ৰপাত দেখি ভয় খাইছিল। তাৰপিছত নাম্বাৰ B, ৱেৰ অৰুণ এণ্ড আজিজ কামিং ফ্ৰম। মানে অৰুণ আৰু আজিজে ক'ৰ পৰা আহি আছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে অৰুণ এণ্ড আজিজ ৱেৰ কামিং ফ্ৰম বনজিৎছ বাৰ্থডে চেলিব্ৰেশ্যন। মানে বনজিতৰ বাৰ্থডেৰ পৰা অৰুণ আৰু আজিজ আহি আছিল। তাৰপিছত নাম্বাৰ C, ৰাইট দ্য নেমছ অফ 2 মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ইউ লাইক। মানে তুমি ভাল পোৱা 2টা মিউজিকেল ইনষ্ট্ৰুমেণ্টছ মানে হৈছে বাদ্যযন্ত্ৰৰ নাম লিখা। তোমালোকে লিখিবা যে দ্য নেমছ অফ 2 মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আই লাইক আৰ তবলা, তাৰপিছত পেপা, তাৰপিছত ফ্লুট মানে হৈছে কি বাঁহী আৰু হাৰমনিয়াম। তোমালোকে যিকোনো 2টা লিখিলেই হ'ল। তাৰপিছত নাম্বাৰ D, হাউ মেনি ফ্ৰগিজ ৱেণ্ট টু স্কুল। মানে কিমানটা ভেকুলীয়ে স্কুলত গৈছিল। তোমালোকে লিখিবা যে 20 ফ্ৰগিজ ৱেণ্ট টু স্কুল। মানে 20টা ভেকুলীয়ে স্কুলত গৈছিল। তাৰপিছত নাম্বাৰ E, হোৱাই ৱাজ আজিজ ফাদাৰ ৱৰিড মানে হৈছে মানে চিন্তা কৰিছিল। মানে আজিজৰ দেউতাই কিয় চিন্তা কৰিছিল। তোমালোকে লিখিবা যে আজিজ ফাদাৰ ৱাজ ৱৰিড। মানে আজিজৰ দেউতাৰ চিন্তা হৈছিল বিকজ আজিজ মাইট লজ হিজ আইচাইট। মানে আজিজে তেওঁৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাব বুলি মানে আজিজৰ দেউতাকৰ চিন্তা হৈছিল। তাৰপিছত নাম্বাৰ 3, এৰেঞ্জ দ্য লেটাৰ্ছ টু মেক ৱাৰ্ডছ। মানে তোমালোকে এই আখৰবিলাক ওলট পালটকৈ দিয়া আছে, তোমালোকে ঠিক কৰি লিখি এটা শব্দ বনাব লাগিব। প্ৰথমটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব ষ্টাডি মানে হৈছে কি অধ্যয়ন কৰা। তাৰপিছতটো কি হ'ব 20 মানে হৈছে কি 20। তাৰপিছতটো কি হ'ব ক্লিন মানে হৈছে কি পৰিষ্কাৰ। তাৰপিছতটো হ'ব লিটিল মানে কি সৰু। তাৰপিছতটো হ'ব কি ফ্ৰগিজ মানে হৈছে ভেকুলী। তাৰপিছত নাম্বাৰ 4, ফিল ইন দ্য ব্লাংকছ উইথ দ্য ফলোয়িং ৱাৰ্ডছ। মানে তোমালোকে এই শব্দবিলাকেৰে তলত খালী ঠাই পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ A, আই উইল ৰিচ স্কুল ডেট 9 AM। তোমালোকে খালী ঠাইত লিখিবা যে 8, আই উইল ৰিচ স্কুল এট 9 AM। মানে মই 9 বজাত স্কুলত উপস্থিত হ'ম। তাৰপিছত নাম্বাৰ B, আৱাৰ স্কুল উইল ৰিঅ'পেন আফটাৰ বিহু। মানে আমাৰ বিদ্যালয় বিহুৰ পিছত খুলিব। তাৰপিছত C নম্বৰ, আই উইল ডু মাই হোমৱৰ্ক। মানে মই মোৰ হোমৱৰ্ক কৰিম ইন দ্য ইভিনিং মানে আবেলি। তাৰপিছত D নম্বৰ কি হ'ব, মাই ফ্ৰেণ্ডছ উইল কাম টু মাই হাউচ অন ছানডে। মানে দেওবাৰে মোৰ বন্ধু মোৰ ঘৰলৈ আহিব। তাৰপিছত E নম্বৰ, আই লাইক টু লিচেন টু ষ্টৰিজ। মানে মই গল্প শুনি ভাল পাওঁ। লিচেন মানে হৈছে কি শুনা। এট নাইট মানে ৰাতি। ইয়াত কি হ'ব 8 হ'ব। তোমালোকে এনেকৈ খালী ঠাই পূৰণ কৰিবা। তাৰপিছত নাম্বাৰ 5,
মেক সেন্টেন্স মানে তোমালোকে বাক্য বনাব লাগিব অন সানডে মানে দেওবাৰে তোমালোকে লিখিবা যে উই ডু নট গো টু স্কুল অন সানডে মানে আমি দেওবাৰে বিদ্যালয়ত নাযাওঁ তাৰপিছত ইন দা মৰ্নিং মানে হৈছে ৰাতিপুৱা আই গো টু স্কুল ইন দা মৰ্নিং মানে মই ৰাতিপুৱা স্কুলত যাওঁ ইন দা ইভিনিং মানে হৈছে আবেলি উই প্লে ক্ৰিকেট ইন দা ইভিনিং মানে আমি আবেলি মানে ক্ৰিকেট খেলো নেক্সট মৰ্নিং মানে পিছদিনা ৰাতিপুৱা তোমালোকে লিখিবা যে আই উইল ডু দিছ ৱৰ্ক নেক্সট মৰ্নিং মানে মই এই কামটো পিছদিনা ৰাতিপুৱা কৰিম তাৰপিছত লিটিল লিটিল মানে হৈছে কি সৰু বা অলপ তোমালোকে লিখিবা যে দেয়াৰ আৰ লিটিল মিল্ক ইন দা গ্লাছ মানে গ্লাছটোত অলপ পানী আছে তাৰপিছত নাম্বাৰ 5 ৰাইট ৰাইমিং ৱৰ্ডছ অফ দা ফলোয়িং মানে তোমালোকে এই শব্দবিলাকৰ ৰাইমিং ৱৰ্ডছ লিখিব লাগিব প্ৰথমটো কি হ'ব ৰুল পুল তাৰপিছত ক্লিন গ্ৰীন তাৰপিছতটো কি হ'ব প্লে ডে তোমালোকে এইবোৰ মুখস্থ কৰিবা তাৰপিছত নাম্বাৰ 6 ৰাইট ট্ৰু অৰ ফলছ মানে সঁচা নে মিছা লিখা নাম্বাৰ 40 ফ্ৰগিজ ৱেন টু স্কুল মানে 40টা ভেকুলীয়ে স্কুলত গৈছিল এইটো হ'ব ফলছ তাৰপিছত নাম্বাৰ বি 30 ফ্ৰগিজ ৱেন টু স্কুল মানে 30টা ভেকুলীয়ে স্কুলত গৈছিল এইটো হ'ব কি ফলছ তাৰপিছত নাম্বাৰ চি দ্য ভেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল গ্ৰীণ এণ্ড ক্লিন এইটো কি হ'ব এইটো হ'ব ফলছ তাৰপিছত নাম্বাৰ ডি দ্য ভেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল হোৱাইট এণ্ড ক্লিন এইটো হ'ব ট্ৰু এইটো সঁচা তাৰপিছত ই নম্বৰ দ্য ভেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল ৰেড এণ্ড ক্লিন এইটো কি হ'ব এইটো ফলছ মানে এইটো মিছা তাৰপিছত নাম্বাৰ 7 জইন দ্য চেণ্টেন্স ইউজিং দ্য ফলোয়িং ৱৰ্ডছ মানে তোমালোকে এই শব্দবিলাক ব্যৱহাৰ কৰি দুটা বাক্যক মানে জোৰা লগাব লাগিব প্ৰথমে নাম্বাৰ এ আমান ৱেন টু ডিব্ৰুগড় মানে আমানে ডিব্ৰুগড়ত গৈছিল ৰিয়া ৱেন টু ডিব্ৰুগড় মানে ৰিয়া ডিব্ৰুগড়ত গৈছিল তোমালোকে লিখিবা যে আমান এণ্ড ৰিয়া ৱেন টু ডিব্ৰুগড় মানে আমান আৰু ৰিয়াই ডিব্ৰুগড়ত গৈছিল তাৰপিছত বি নম্বৰ ৰিয়া কেন নট সিং মানে ৰিয়াই গান গাব নোৱাৰে ৰিয়া লাভছ ছিংগিং মানে ৰিয়াই গান গাই ভাল পায় ইয়াত দুটা বাক্য আছে তোমালোকে এই দুটা বাক্য জইন কৰিব লাগিব ৰিয়া কেন নট সিং বাট ৰিয়া লাভ ছিংগিং মানে ৰিয়াই গান গাব নোৱাৰে কিন্তু ৰিয়াই গান ভাল পায় তাৰপিছত নাম্বাৰ চি ৰিয়া ৱৰ্ক হাৰ্ড মানে ৰিয়াই কঠোৰ পৰিশ্ৰম কৰিছিল ৰিয়া ডিড নট গেট এ প্ৰাইজ মানে ৰিয়াই এটা প্ৰাইজ পোৱা নাছিল তোমালোকে লিখিবা যে ৰিয়া ৱৰ্ক হাৰ্ড মানে ৰিয়াই মানে কঠোৰ পৰিশ্ৰম কৰিছিল ইয়েট ৰিয়া ডিড নট গেট এ প্ৰাইজ তথাপিও ৰিয়াই এটা প্ৰাইজ পোৱা নাছিল ইয়েট মানে হৈছে কি তথাপি তাৰপিছত ডি নম্বৰ আমান মে গো টু ডিব্ৰুগড় মানে আমানে ডিব্ৰুগড়ত যাব পাৰে আমান মে গো টু যোৰহাট মানে আমান যোৰহাটত যাব পাৰে তোমালোকে লিখিবা যে আমান মে গো টু ডিব্ৰুগড় অৰ যোৰহাট মানে আমানে ডিব্ৰুগড় নাইবা যোৰহাটত মানে যাব পাৰে তাৰপিছত নাম্বাৰ 8 ৰাইট প্লুৰেল নাম্বাৰছ মোৰ দেন ওৱান অফ দ্য ফলোয়িং ৱৰ্ডছ মানে তোমালোকে এই শব্দবিলাকৰ প্লুৰেল নাম্বাৰ লিখিব লাগিব প্লুৰেল নাম্বাৰ মানে হৈছে কি বহুবচন প্ৰথমে এইটো হৈছে কি বেবী বেবী মানে হৈছে কি কেঁচুৱা ইয়াৰ বহুবচন কি হ'ব বেবিজ মানে বহুতো কেঁচুৱা তাৰপিছত ষ্টৰী ষ্টৰী মানে হৈছে গল্প ষ্টৰিজ মানে বহুতো গল্প ফেয়াৰ কি হ'ব ফেয়াৰিজ তাৰপিছত বেৰী বেৰিজ চেৰি কি হ'ব চেৰিজ তোমালোকে এইবোৰ এনেকৈ লিখিবা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাবা বাৰে বাৰে চাবা তেতিয়াহে তোমালোকৰ কথাবোৰ মনত থাকিব এবাৰ চালে কিন্তু তোমালোকে একো বুজি নাপাবা